বন্ধুসকল সকলোকে ৰমজান ঈদৰ শুভেচ্ছা জনাই দিনটো আৰম্ভ কৰিলোঁ। আৰু আজি আছিলে এইটো ঈদৰ দিনাখনৰ ভিডিঅ' আপলোড কৰিব পৰা নাই কাৰণে আজি আপলোড কৰিলোঁ। আৰু বন্ধুসকল ৰাতিপুৱাই আগতে ক্ষীৰ অলপ বনাই আছোঁ আৰু ক্ষীৰ দি পেলাই কেইটামান পাটিচেপ্টা বনাম। আৰু বন্ধুসকল আজি আলহী আহিব, কোন আহিব মই আপোনালোকক দেখুৱাম। আপোনালোকে চিনি পায়ে, মোৰ ভিডিঅ'ত আগতেও দেখিছে। আৰু ক্ষীৰখিনি কিন্তু আজি অলপ অ'টছ দি বনাইছোঁ গাখীৰৰ লগত, আৰু তাৰ কাৰণে ক্ষীৰখিনি বহুত ডাঠ হৈছে। আৰু বন্ধুসকল এয়া চাহ তাহ খাই কৰি লওঁ, আৰু যিহেতু আলহী আহিব ঘৰৰ কাম বন অলপ কৰি আছোঁ। আৰু এয়া পাটিচেপ্টা পিঠাখিনি বনাই কৰি ল'ম, তাৰ কাৰণে বেটাৰ অলপ বনাই লৈছোঁ পিঠাগুড়ি আৰু ময়দা দি পেলাই। আৰু মোৰ পাটিচেপ্টা পিঠাখিনি হৈ গ'ল। আৰু মই আগদিনাখনেই বৰপিঠা কেইটামান বনাইছিলোঁ। আৰু বন্ধুসকল দুপৰীয়া সাঁজটোৰ কাৰণে একদম যা যোগাৰ কৰি ল'লোঁ। আজি ভেবেলী লতাৰ নৰসিংহৰ যি শহুৰ ঘৰৰ পৰা দিছিলে এইখিনি দি পেলাই আজি মাছ বনাম। আৰু লগতে কেইটামান চিপছৰ নিচিনাকৈ ভেবেলী লতা অলপ মিক্সিত পিচি কৰি লৈ বৰ বনালোঁ। ভাবিলোঁ চিৰাগে খাব, কিন্তু চিৰাগৰ কাৰণে আকৌ ডিম বনাব লগা হ'ল, কিন্তু এইটো নেখালেই। যি কি নহওক, আৰু তাৰ মাজতে পেটু অলপ ভাজিছিলোঁ মাছৰ ভাতৰ লগত, এইখিনি পাহৰি গৈছিলোঁ। এতিয়া কেৰাহী উঠাই লৈ আহিলোঁ। বন্ধুসকল সোনকালে খাই কৰি লওঁ, আৰু কি বনাওঁ আলহীৰ কাৰণে এইখিনি বাৰু আপোনালোকক দেখুৱামেই। চিৰাগৰ পাপা দুপৰীয়াই চিকেন, মটন আৰু পৰ্ক অলপ আনিছিলে, এইখিনি ধুনীয়াকৈ ধুই কৰি ল'লোঁ। আৰু পৰ্কখিনি মই দিনতে বনাই কৰি থৈ দিছিলোঁ, আৰু চিকেন আৰু মটনখিনি আলহীক দি পেলাই বনাম। আৰু এয়া দেখিছেনে আপোনালোকে, দেখি গম পাইছেই আলহী কোননো। তাৰ মাজতে ঈশাও আছিলে। আৰু বন্ধুসকল টিনা আৰু বন্দনা আহিছে, আৰু ৰজি অহা নাই, ৰজি মাকৰ ঘৰত গৈছে। ৰজি তোমাক বহুত মিছ কৰিছোঁ। আৰু বন্ধুসকল এয়া পিঠা বনাইছিলোঁ যে আলহীক দিবলৈ। আৰু বন্ধুসকল মই কিন্তু ঘৰত বনোৱা বস্তুৰে চাহ দিবলৈ ভাল পাওঁ, আৰু এই আলহীক একদম বনাবলৈ লগাই দিলোঁ। চিকেন মটন কিন্তু বন্দনা বহুত ভাল বনায়, আৰু বন্দনাৰ হাতেৰে চিৰাগৰ পাপা খাই ভাল পায়, সেইটো কাৰণে তাক লগাই দিলোঁ। আৰু গোটেই ফ্ৰাইখিনি কিন্তু টিনাই ভাজিলে। আৰু কি ফ্ৰাই বনাইছিলে ভাবিলোঁ এবাৰ দেখুৱাওঁ আপোনালোকক। ভেবেলী লতা, বেঙেনা আৰু পটল। আৰু বন্ধুসকল মোৰ এটা বহুত ডাঙৰ ভুল হ'ল, মাছ দিবলৈ একদম পাহৰি গ'লোঁ আলহীক। আৰু লগতে সেইটো কাৰণে মই পাপৰ ভাজাই নাই, আৰু মই কিন্তু সদায় পাপৰটোহে পাহৰোঁ, কিন্তু আজি মাছেই পাহৰিলোঁ। যি কি নহওক, খোৱাটো ডাঙৰ কথা নহয়, কিন্তু আমি যি সময়খিনি একেলগে পাৰ কৰোঁ সঁচাকৈ এইটো কিন্তু একদম বহুত সময় মনত থাকে। আৰু বন্ধুসকল এতিয়া যোৱাৰ সময় হৈ গ'ল, প্ৰায় 12টামানেই বাজে। আৰু আমি এনেকুৱা ছামাৰ ভেকেশ্যন বা উইণ্টাৰ ভেকেশ্যনত আমি এনেকুৱা গেট টুগেডাৰ এটা কৰোঁৱেই। আৰু সঁচাকৈ আজি সময়টো কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। আজি ভিডিঅ'টো কেনেকৈ পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।